Welcome to SMS e-classroom. This is Jyotimay Kolita. Ajir ei video tut moi dokhoman shrenir konit bikhar nobom odhyay trigonometry কিছুমান প্ৰয়োগৰ exercise 9.1 ৰ question দুটামান solve কৰিম. So আমি আজি question number 15 ৰ পৰা start কৰিম. তো questionত কৈছে তো আমি questionৰ লগে লগে diagram টো বুজাই যাম. এটা পোনপটীয়া খাইপট এটা স্তম্ভৰ পাতবিন্দুলৈ আগবাঢ়ি গৈছে. তো আমি এইটো আমি খাইপট বুলি ধৰি ললো আৰু আমাৰ স্তম্ভ AB স্তম্ভৰ পাতবিন্দু হৈছে B. তো এই মানে আমাৰ খাইপটটো এই স্তম্ভৰ পাতবিন্দুলৈ আগবাঢ়ি গৈছে. স্তম্ভটোৰ শীৰ্ষত এজন মানুহ থিয় হৈ অৰ্থাৎ এই শীৰ্ষত এজন মানুহ থিয় হৈ আছে আৰু সুষম গতিত স্তম্ভটোৰ পাতবিন্দুৰ ফালে আগবাঢ়ি থকা এখন গাড়ীৰ পতনকোণ 30 ডিগ্ৰী পৰ্যবেক্ষণ কৰিছে. তো আমাৰ এখন গাড়ী এখিনিত আছে. তো গাড়ীখন এখিনি সি পইণ্টত থাকোতে সেই পৰ্যবেক্ষকজনে গাড়ীখনৰ পতনকোণ আমাৰ পতনকোণ মানে কি আছিল মানুহজন যেতিয়া আমাৰ ওপৰত থাকে আৰু লক্ষ্যবস্তু আমাৰ তলত থাকে তেতিয়া আমাৰ পতনকোণ কয় হিটো. তো পতনকোণ আমাৰ আহি গৈছে 30 ডিগ্ৰী. তো তাৰ কাৰণে আমি এইডাল অনুভূমিকডাল অংকত কৰি লৈছো. তো ডট ডট দি লবা ইটো বেছি ভাল হয়. তো আমাৰ এখিনি 30 ডিগ্ৰী. তাৰ পিছত কৈছে 6 সেকেন্ড পিছত গাড়ীখনৰ পতনকোণ 60 ডিগ্ৰী পোৱা হ'ল. তো 60 ডিগ্ৰী এখিনি আমাৰ তেনেহলে এখিনি 30. তো এইখিনি 30 হলে আমাৰ এইটো 30 হ'ব. কিয় কোৱেশ্চনটো কিয় কাৰণ আমাৰ এইডাল আৰু এইডাল সমান্তৰাল আৰু যদি এইডাল ছেদক হয় তো আমি জানো এইটো আৰু এইটো একান্তৰ কোণ হ'ব. তো যেতিয়া 6 সেকেন্ড পিছত গাড়ীখন যেতিয়া ইফালে গতি কৰিব তেতিয়া এই পইণ্টত আমাৰ এংগেল বাঢ়ি যাব. তো এইটো আমাৰ পতনকোণটো আমাৰ 60 ডিগ্ৰী হৈ আছে. তো এইটো আমাৰ 60 ডিগ্ৰী হ'ব. কিয় সেম ৰিজন. তাৰপিছত আমাক কৈছে এই বিন্দুটোৰ পৰা স্তম্ভটোৰ পাতবিন্দু ঢুকি পাবলৈ গাড়ীখনৰ লগা সময় নিৰ্ণয় কৰা. অৰ্থাৎ 6 সেকেন্ড পিছত আমাৰ পইণ্ট কোনটো হ'ব এইটো ডি পইণ্টটো. তো ডি পইণ্টৰ পৰা আমাক কৈছে এই বিন্দুটোৰ পৰা ডি বিন্দুটোৰ পৰা স্তম্ভটোৰ পাতবিন্দু অৰ্থাৎ বি ঢুকি পাবলৈ গাড়ীখনৰ লগা সময়. তো আমি এইখিনি ভিতৰত আমাৰ কিমান সময় লৈছে সেইখিনি সময় আমি উলিয়াব লাগে. তো এইখিনিৰ পৰা এইখিনি যাওঁতে আমি পাইছো কি 6 সেকেন্ড সময় লাগিছে. তো আমি এইটো কেনেকৈ সলভ কৰিম চাও আহা. তো আমাৰ এই ত্ৰিভুজ ADB তো আমি যদি এই সূক্ষ্মকোণটো সাপেক্ষে tan 60 ডিগ্ৰী লও তো আমাৰ কি হ'ব লম্ব AB বাই ভূমি অৰ্থাৎ DB. তো tan 60 মানে আমাৰ √3 আৰু AB বাই DB. তো আমি ইয়াৰ পৰা কি কৰিম DB উলিয়াই লম. তো ইফালে মাল্টিপ্লাই হ'ব আৰু যেতিয়া আমি DB উলিয়াম তেতিয়া AB বাই √3. তো আমি ইয়াৰ পৰা DB উলিয়াই ললো. তাৰপিছত আমি কি কৰিম এতিয়া এই ডাঙৰ ত্ৰিভুজ ABC এতিয়া আমি যদি এই এংগলটো সহায়ত কৰো tan 30 ডিগ্ৰী তো আমাৰ কি আহিব লম্ব বাই ভূমি BC. tan 30 মানে আমাৰ 1/√3. AB মানে AB থাকক কিন্তু আমাৰ BC মানে আমি কি লিখিব পাৰো BD plus DC. তাৰপিছত আমি এতিয়া কি কৰিম ক্ৰস মাল্টিপ্লাই কৰিম AB √3 ইকুৱেল BD plus DC. AB √3 তো আমি এইটো DB বুলিও লিখিব পাৰে এইটো সেম. তো এটাত আমি ইয়াতে DB লিখিছো তো ভুল নকৰিবা ইয়াতে মোৰ মিস্টেক হৈ গল লিখোতে ইয়াতে DB লিখিছা তো ইয়াতেও DB লিখিবা. তো মই এইটো কাটা নাই আৰু দে. তো আমি এতিয়া DB ৰ ঠাইত কি বহাম এইটো AB বাই √3 plus DC. তো আমাৰ DC ইকুৱেল টু কিমান আহি যাব AB √3 মাইনাস এটো সাইডত যাব AB বাই √3. তো আমি ইয়াৰ পৰা AB কমন লব পাৰো আহি যাব কিমান √3 মাইনাস 1/√3. তো AB আমাৰ LCM ললে কিমান আহি যাব তলৰ √3 মাল্টিপ্লাই কৰিলে 3 মাইনাস 1. তো এটো আহি গল 2 AB বাই √3. তো এতিয়া আমি DC উলিয়াই ললো.
তো আমাৰ এইখিনি যাবলৈ সি পইণ্টৰ পৰা ডি পইণ্টলৈ যাবলৈ আমাৰ কিমান টাইম লাগিছে 6 সেকেন্ড তো আমাৰ সি ৰ পৰা একচুয়ালি আমি এনেকৈ লিখিব পাৰো ডাইৰেক্টলি আমাৰ সিডি ডিসটেন্স তো মানে ইমান ধৰা হল কিবা এটা ইউনিট আছে আৰু সিডি তো কিবা এটা মান ওলাব তো সিডি ইউনিট আমাৰ ট্ৰেভেল কৰিবলৈ সময় লাগিছে সময় কিমান লাগিছে আমাক 6 সেকেন্ড শৰ্টকাট লিখিছো তাৰ পিছত আমাৰ তেনেহলে 1 ইউনিট কিমান লাগিব 6 বাই সিডি আকৌ উল্টা লিখিছো এটো ডিসি তো আমাৰ কিমান লাগে আমাক এটো বিডি লাগে আমাক তো আমি কি কৰিম এতিয়া বিডি ইউনিট আমাৰ ট্ৰেভেল কৰিবলৈ সেই ইউনিট মানে কিনে কিমান টাইম লাগিব 6 বাই ডিসি ইনটু বিডি তো এতিয়া আমি উলিয়াইটো থৈছো ডিসি মানে আমাৰ কিমান আছে এটো 2 এবি বাই √3 ইনটু বিডি মানে আমি উলিয়াই থৈছিলো এবি বাই √3 তো এটো কি হ'ব এতিয়া 6 ইনটু √3 টু ওপৰত যাব 2ab তলত আহি যাব আৰু এটো যেনেকৈ আছে তেনেকৈ থাকিব ab বাই √3 তো √3 কেনসেল গল ab কেনসেল গল 2 দি কাটিলে এটো আহি গল 3 আমাৰ आंसर আহি যাব এটো 3 সেকেন্ড তো আমাৰ ডি পইণ্টৰ পৰা পি পইণ্টলৈ যাওতে আমাৰ সময় লাগিছে 3 সেকেন্ড নেক্সট আমাৰ 16 নম্বৰ কোৱেশ্চনটো এটা স্তম্ভৰ পাদবিন্দুৰ পৰা তো আমি স্তম্ভডাল ধৰি ললো এবি আৰু স্তম্ভটোৰ পাদবিন্দু অৰ্থাৎ বি পইণ্টৰ পৰা আমাৰ 4 মিটাৰ আঁতৰত এটা দুটা পইণ্ট লৈছো আমি এটা 4 মিটাৰ আৰু এটা 9 মিটাৰ দূৰত্বত একে সৰল ৰেখা দুটা বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষ উঠনকোণ দুটা পূৰক তো আমি সৰুৰকে বুজি যাম প্ৰথমতে স্তম্ভ এডাল তাৰ পিছত এটা পইণ্ট আমাৰ 4 মিটাৰ দূৰত আছে এই পাদবিন্দুৰ পৰা আৰু এটা পইণ্ট আমাৰ 9 মিটাৰ দূৰত আছে তো আমি এটা r আৰু s ধৰি ললো যে এই পইণ্ট দুটাৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠনকোণ দুটা পূৰক কোণ মানে দুটা কোণৰ আমাৰ মানে প্লাস কৰিলে আমাৰ 90 ডিগ্ৰী আহিব দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী তো আমি ইটো যদি থিটা বুলি ধৰো তো এইটো কি আহি যাব আমাৰ 90 মাইনাস থিটা কাৰণ দুটা কোণৰ সমষ্টিহে 90 ডিগ্ৰী হ'ব তো ইটো প্লাস ইটো কৰিলে আমাৰ 90 তো নেক্সট আমাক কি উলিয়াব দিছে প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ অৰ্থাৎ ab ইকুৱেল টু আমাৰ 6 হয় দেখাব লাগে এতিয়া আমাৰ এই ত্ৰিভুজ ABR ত্ৰিভুজ ABR পৰা আমি কি লিখিব পাৰো tan থিটা মানে আমি কি লিখিম AB বাই BR tan থিটা ইকুৱেল টু AB মানে তো আমি নাজানো কিন্তু আমাৰ BR মানে জানো আমাৰ কিমান 4 তো এটো আমি 1 নম্বৰ দি থলো তাৰপিছত এটা ডাঙৰ ত্ৰিভুজ ABS ৰ পৰা কি পাম আমি যদি 10 ইটো এটা সূক্ষ্মকোণ তো ইটো কোণৰ সাপেক্ষে আমাৰ 10 থিটা ললে কিমান আহিব তাৰ আমাৰ যোনটো লম্ব হৈছে AB বাই ভূমি BS তো 10 90 মাইনাস থিটা মানে আমাৰ কিমান আমি আগতে ট্ৰিগোনোমেট্ৰিত সলভ কৰিছো 90 ডিগ্ৰী তো আমি এটো কি লিখিব পাৰো ডাইৰেক্ট cot থিটা তো এটো যদি বুজি পোৱা নাই ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো ভালকে চাবা প্লেলিষ্টত গৈ প্লে চাবা তো বুজি পাবা তাৰ পিছত আমাৰ AB বাই BS মানে আমি জানো 9 তো আমি এটো 2 নম্বৰ দিলো এতিয়া আমি কি কৰিম 1 ইনটু 2 কৰিম তো 1 ইনটু 2 কৰিলে আমি কি পাম tan থিটা ইনটু cot থিটা ইকুৱেল টু AB বাই 4 ইনটু AB বাই 9 এটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তো tan থিটা cot থিটা মানে আমি কি লিখিব পাৰো 1 বাই tan থিটা ইকুৱেল টু AB স্কয়াৰ বাই 36 তো ইফালে তো 1 হৈ গল 1 ইটো মাল্টিপ্লাই কৰিলে 36 ইকুৱেল টু AB স্কয়াৰ তো আমাৰ AB ইকুৱেল টু কি হৈ যাব প্লাস মাইনাস ৰুট ওভাৰ বৰ্গমূল ললে হলে প্লাস মাইনাস আহে 36 তো ইটো প্লাস মাইনাস 6 কিন্তু আমাৰ AB তো কি হয় উচ্চতা হয় এই স্তম্ভটোৰ তো আমি স্তম্ভৰ উচ্চতাটো সদায় পজিটিভ লম নেগেটিভ হ'ব নোৱাৰে
তো আমাৰ AB স্তম্ভটোৰ উচ্চতা কিমান আহি গ'ল AB = 6 মিটাৰ আমি ইটোৱে প্ৰুফ কৰিব লাগিছিল হেন্স প্ৰুফড সো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ